আপুনি ল কৰিব বিচাৰে নেকি? যদি আপুনি ল কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে ভাল খবৰ। যিসকলে এইবাৰ এইচএছ পাছ কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব আৰু এইচএছ পাছ কৰা কেণ্ডিডেটৰ পেৰেণ্টছসকলৰ কাৰণে এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ। আপোনালোকৰ ঘৰত যদি এইচএছ পাছ কৰা কেণ্ডিডেট আছে আৰু যদি এনেকুৱা ব্যক্তি আছে যিয়ে এইচএছ পাছ কৰাৰ পিছত নিজকে আইনৰ মানুহ হিচাপে গঢ়ি তুলিব বিচাৰিছে, যাৰ ভৱিষ্যত এইম হয় যে মই ল কৰিম বুলি, মই LLB কৰিম বুলি, তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হ'ব। নমস্কাৰ, মই মনিৰুল ইছলাম। মই আজি আপোনালোকক দেখুৱাম BLLB, LLB এই দুটাৰ ভিতৰত পাৰ্থক্য কি, প্ৰাইভেট কলেজ কেনেকুৱা হ'ব, গভৰ্ণমেণ্ট কলেজ কেনেকুৱা হ'ব, তাত এডমিশ্যন প্ৰচেছ কি, কেনেকৈ কি কৰিব লাগিব, তাত কি এক্সাম দিব লাগিব, এক্সামৰ প্ৰচেছ কেনেকুৱা হ'ব, কি কি কুৱেশ্যন আহিব পাৰে, এই সকলোবোৰ কথা, এই সকলোবোৰ ডাউট মই আজিৰ ভিডিঅ'ত ক্লিয়াৰ কৰিম। তো এই ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে আপুনি এই ভিডিঅ'টো অকণো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণ চাব। তো বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমতে যিসকলে এইবাৰ এইচএছ পাছ কৰিছে তেওঁলোকক আমাৰ AIU চেনেলৰ পৰা বহুত বহুত শুভকামনা আৰু অভিনন্দন জনাইছো আৰু আমাৰ এই AIU এডুকেশ্যন চেনেলত স্বাগতম জনাইছো। ইয়াত দুটা কোৰ্চ আছে, এটা হ'ল BALLB। যিসকলে এইচএছ পাছ কৰিছে, মাত্ৰ এইচএছ পাছ কৰিছে, তেওঁলোকৰ বাবে এই BALLB কোৰ্চটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ চাওক, যেতিয়া ষ্টুডেণ্টে এইচএছ পাছ কৰে তেতিয়া এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিসকলে চিন্তাত ভাগৰি পৰে যে মই এতিয়া কি কৰিম, মই ছায়েন্স পঢ়িম নে আৰ্টছ পঢ়িম নে কমাৰ্চ পঢ়িম নে মই ল কৰিম। ঠিক আছে, তো এই যিটো ল কোৰ্চ হয় এইটো কোৰ্চৰ বিষয়ে কিন্তু বহুত ষ্টুডেণ্টে নাজানে। বহুতে নাজানে যে BALLB বোলা কোৰ্চ এটা আছে। সকলোৱে কি ভাবে যে মই এইচএছ পাছ কৰিছো, এতিয়া জাষ্ট আমি BA কৰিব লাগিব নহলে BHC কৰিব লাগিব। তো এনেকুৱা তেওঁলোকে ভাবে। তো যদি এনেকুৱা ভাবি আছে তেন্তে আপুনি ভুল ভাবি আছে। যদি আপোনাৰো ইচ্ছা হয়, যদি আপোনাৰো এইম আছে যে মই ল কৰিম বুলি, মই লত ভাল, বা মোৰ এইম, মোৰ যিটো ভৱিষ্যত এইম থাকে ষ্টুডেণ্টৰ, মোৰ এইম মই ল কৰিম, যদি আপোনাৰো এইম ল হয় তেন্তে এইটোৱে আপোনাৰ বাবে এটা সুবৰ্ণ সুযোগ, এইটো আপোনাৰ কাৰণে এটা গোল্ডেন অপৰচুনিটি। কাৰণ আপুনি এতিয়াই আপোনাৰ কেৰিয়াৰটো এই ল চেক্টৰত লৈ যাব পাৰিব। মই এতিয়া আপোনাক কৈ আছো এই BALLB বস্তুটো কি হয়, তাত কি কি বস্তু হ'ব। ঠিক আছে, তো চাওক, যিটো BALLB হয় এইটো এটা ইন্টিগ্ৰেটেড কোৰ্চ হয়, ইন্টিগ্ৰেটেড কোৰ্চ। ওকে, এইটো হ'ল আপোনাৰ এটা ইন্টিগ্ৰেটেড কোৰ্চ। ইন্টিগ্ৰেটেড কোৰ্চ মানে কি? ইন্টিগ্ৰেটেড কোৰ্চ মানে হ'ল, চাওক, ইয়াত দুটা অপশ্যন দিয়া আছে, এটা হ'ল আপোনাৰ BA আৰু এটা হ'ল LLB। ঠিক আছে, ইয়াত দুটা বস্তু ইনক্লুড হৈ আছে, BA আৰু LLB। যদি আপুনি BA LLB কৰে, যেহেতু আপুনি এইচএছ পাছ কৰিছে, মানে আপুনি BA পাছ কৰা নাই বা আপুনি গ্ৰেজুৱেশ্যন কৰা নাই, সেইবাবে আপোনাৰ কাৰণে এই BALLB কোৰ্চটো। ঠিক আছে, ইয়াত আপোনাৰ BA আৰু LLB দুটা বস্তু একেলগে হৈ যাব। আৰু এই কোৰ্চটোত আপোনাৰ যিটো ডিউৰেশ্যন হয়, যিটো টাইম পিৰিয়ড হয়, সেইটো হ'ল 5 ইয়াৰ্ছ। ওকে, 5 ইয়াৰ্ছ। যদি আপুনি BALLB কৰে তেন্তে আপোনাৰ 5 বছৰ পঢ়িব লাগিব। যদি 5 বছৰ আপুনি এইটো কোৰ্চত পঢ়ে তেন্তে আপুনি এই 5 বছৰত নিজক এজন এডভকেট হিচাপে গঢ়ি তুলিব পাৰিব। এডভকেট যদি 5 বছৰ পঢ়ে, 5 বছৰ পঢ়াৰ লগে লগে আপোনাৰ এডভকেট যিটো হয়, আপুনি মানে যিটো আপোনাৰ এডভকেটৰ এইম আছে, সেই এডভকেট আপুনি 5 বছৰতে বনিব পাৰিব। ঠিক আছে, তো চাওক, যিটো BALLB কোৰ্চ আছে এইটো BA BSc BCom দৰে এটা সাধাৰণ কোৰ্চ নহয়, এইটো এটা প্ৰফেশ্যনেল কোৰ্চ হয়। সেইবাবে মাত্ৰ 5 বছৰৰ ভিতৰতে এজন সাফল্য এডভকেট হিচাপে আপুনি নিজকে গঢ়ি তুলিব পাৰিব। আৰু 5 বছৰ পিছতে আপোনাৰ কেৰিয়াৰটো মানে পুৰা ছাকচেছফুল হৈ যাব, আপুনি নিজে কাম কৰি খাব পৰা ক্ষমতা আপোনাৰ আহি যাব। ঠিক আছে, নাই মই এতিয়া আপোনালোকক ক'লো যে BALLB বিষয়ে। এতিয়া চাগে এনেকুৱা বহুত ষ্টুডেণ্ট আছে বা এনেকুৱা বহুতো গাৰ্জেন আছে যিসকল নাজানে BALLB বিষয়ে, তেওঁলোকে জাষ্ট জানে যে LLB বিষয়ে। এতিয়া মই LLB যেহেতু আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, তথাপি মই অলপ কথা কৈ দিওঁ, কাৰণ তেতিয়া আপুনি এই BALLB আৰু LLB মাজত ডিফাৰেন্সখিনি বুজি পাব। ঠিক আছে, তো চাওক, যিটো LLB হয়, এই LLB হয় আপোনাৰ 3 ইয়াৰ্ছৰ এটা কোৰ্চ। 3 ইয়াৰ্ছ। আপুনি LLBত 3 বছৰ পঢ়িব লাগিব। যদি আপুনি 3 বছৰ পঢ়ে তেন্তে আপোনাৰ LLB ক্লিয়াৰ হ'ব। ওকে, তো LLB ক্লিয়াৰ হোৱাৰ পিছত আপোনাৰ যিমান স্কোপ আছে, যিমান অপৰচুনিটি আছে, সেই BALLB কৰাৰ পিছতো আপোনাৰ সেম অপৰচুনিটি, সেম কেৰিয়াৰ, সেম ফিচাৰ্ছ আপোনালোকে পাই যাব। ঠিক আছে, এই LLBৰ যিটো ক্ষমতা, BALLBৰ ক্ষমতা সেম টু সেম হয়, ইয়াত কোনো ধৰণৰ ডিফাৰেন্স, দুয়োটা কোৰ্চৰ সমানেই পাৱাৰফুল হয়। দুয়োটা কোৰ্চ কৰিলে আপুনি সমানে দক্ষতা লাভ কৰিব।
দুয়োটা LLB কোর্সই হয় ঠিক আছে তো এটা কথা মনত ৰাখিব আপুনি মই আপোনাক অলৰেডি ক'লো যে যিসকলে HS পাছ কৰিছে তেওঁলোকে BLLB কৰিব লাগিব মানে BLLB হল কি আপোনাৰ HS পাছ কৰাৰ লগে লগে আপুনি এইটো কোর্স কৰিব পাৰিব আৰু যেটো LLB সেই এনেকুৱা বহুত ষ্টুডেন্ট আছে যিসকলে ভাবে যে মই LLB হে কৰিম HS পাছ কৰিছো মই LLB এডমিশন লৈ লও এনেকুৱা কথা নহয় LLB কৰিবলৈ হলে আপুনি নিশ্চয় BA পাছ হ'ব লাগিব মানে আপোনাৰ গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব ঠিক আছে যদি আপুনি গ্ৰেজুৱেচন কৰিব পৰা নাই কমপ্লিট হোৱা নাই তেন্তে আপুনি LLB কোর্স ল'ব নোৱাৰে আপুনি BLLB কৰিব লাগিব এতিয়া কথাটো হল যে যেহেতু মই LLB কৰিব পাৰিম গ্ৰেজুৱেচন কৰাৰ পিছত তেন্তে মই BLLB নো কিয় কৰিম এইটো কথা বহুত ইম্পৰ্টেন্ট হয় আৰু এইটো কোৱেশ্চনো হয় যে যেহেতু LLB অপশনটো আছে মই BA কৰাৰ পিছত LLB কৰিব পাৰিম তেন্তে মই BLLB নো কিয় কৰিম যেটো আপোনাৰ কাৰণে ভাল হ'ব আপোনাৰ কাৰণে হেল্পফুল হ'ব আপুনি BLLB কিয় চইচ কৰিব হেতু মই আপোনাক কৈ আছো চাও মই ইতিমধ্যে আপোনাক ক'লো যে LLB ডিগ্ৰীটো আপোনাৰ হয় LLB টো হয় আপোনাৰ 3 ইয়াৰ্ছৰ ডিগ্ৰী ওকে 3 ইয়াৰ্ছ আৰু মই ক'লো আপোনাক যে BLLB এটো আপোনাৰ হয় 5 ইয়াৰ্ছ 5 ইয়াৰ্ছ ওকে তো চাও ইয়াতে আপোনাৰ ডাঙৰ কথাটো লুকাই আছে LLB কৰিবলৈ আপুনি 3 ইয়াৰ্ছ লাগিব BLLB ত আপোনাৰ 5 ইয়াৰ্ছ লাগিব দুয়োটাতে আপোনাৰ সেম স্কোপ হয় আপোনাৰ সেম পাৱাৰ আহিব সেম ডিগ্ৰী আহিব এতিয়া কথাটো হ'ল যেহেতু মই আপোনাক অলৰেডি হেতু কথা ক'লো যে LLB কৰিবলৈ আপুনি গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব তো চাও LLB ত কৈছো মই আপোনাৰ 3 ইয়াৰ্ছ লাগে BLLB ত 5 ইয়াৰ্ছ লাগে ঠিক আছে তো চাওক যদি আপুনি গ্ৰেজুৱেচন কৰে মানে LLB কৰিবলৈ হলে আপুনি গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব যদি আপুনি LLB কৰে তাৰ মানে আপুনি গ্ৰেজুৱেচন কৰিব লাগিব যদি আপুনি গ্ৰেজুৱেচন কৰিবলৈ যায় তেন্তে বৰ্তমানৰ যেটো গ্ৰেজুৱেচন কোর্স হয় এটো হল FYUGP 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেচন প্ৰগ্ৰাম মানে তাত আপোনাৰ 4 ইয়াৰ লাগিব টোটাল 4 বছৰ লাগিব আপোনাৰ গ্ৰেজুৱেচন কৰিবলৈ হলে যদি আপুনি গ্ৰেজুৱেচন কৰে তেন্তে সব ইয়াত আপোনাৰ গৈ আছে কিমান 4 ইয়াৰ ঠিক আছে 4 ইয়াৰ গল মানে আপোনাৰ 4 বছৰ গল গ্ৰেজুৱেচন কৰোতে আৰু তাৰ পিছত যদি আপুনি LLB কৰে তাত যাব আপোনাৰ আৰু এক্সট্ৰা 3 ইয়াৰ্ছ মানে 4 + 3 = 7 ঠিক আছে যদি আপুনি BA কৰিবলৈ ল কৰিব বিচাৰিছে তেন্তে আপোনাৰ টোটাল 7 বছৰ লাগিব 7 বছৰ পিছতে আপুনি ল ডিগ্ৰীটো লাভ কৰিব আৰু যদি আপুনি BLLB কৰে তেন্তে মাত্ৰ 5 বছৰৰ ভিতৰতে আপুনি LLB ডিগ্ৰী ক্লিয়াৰ কৰিব পাৰিব ঠিক আছে তো সেইভাবে আপোনাৰ কাৰণে BLLB বহুত ইম্পৰ্টেন্ট হয় যদি আপুনি HS পাস কৰিছে তেন্তে আপুনি BLLB ত এডমিশন ল'ব পাৰে যেটো আপোনাৰ অতি কম সময়ৰ ভিতৰত আপোনাৰ মাত্ৰ 5 বছৰ ভিতৰত আপোনাৰ কেৰিয়াৰ সেট কৰি দিব আপুনি এজন এডভোকেট বনিব পাৰিব আৰু যদি আপুনি ভাবি আছে যে মই এডভোকেট নকৰো মই এডভোকেসি নকৰো মই আৰু ডাঙৰ ডিগ্ৰী লম তেন্তে ইয়াত আপোনাৰ সক লটস অফ অপৰচুনিটি আছে আপুনি LLM কৰিব পাৰিব তাত আৰু আপোনাৰ হাই ৰেংকৰ বহুতো এক্সামিনেশন আছে যিবোৰ দি পালে আপুনি জাজ বেৰিষ্টাৰ সকলোবোৰ আপুনি বনিব পাৰিব ঠিক আছে তো এইখিনি আছিল আমাৰ LLB আৰু BLLB পাৰ্থক্য এতিয়া আমি আহো যে ইয়াৰ এডমিশন প্ৰসেস কেনেকুৱা হ'ব কি কৰিব লাগিব কোনটো এক্সাম কেনেকুৱা হ'ব ঠিক আছে তো চাও আমি কি এক্সাম দিলে আমি এই BLLB কোর্সটো ল'ব পাৰিম তো প্ৰথমতে চাওক যিবোৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি আছে বা আপোনাৰ যেটো গভৰ্নমেন্ট ইউনিভাৰ্সিটি আছে তাত আপোনাৰ CUT UG বুলি এটা কোর্স মানে এক্সামিনেশন আছে CUT UG CUET যার মিনিং হল কমন ইউনিভার্সিটি এন্ট্রেন্স টেস্ট আন্ডার গ্রাজুয়েশন প্রোগ্রাম ঠিক আছে তো এই CUT যদি আপুনি এক্সাম দিয়ে তেন্তে তাত যদি আপুনি ভাল এটা স্কোৰ কৰিব পাৰে ভাল মাৰ্কস আপুনি আনিব পাৰে তেন্তে আপুনি সেন্ট্ৰেল ইউনিভাৰ্সিটিত পঢ়িবলৈ সুবিধা লাভ কৰিব যদি আপুনি সেন্ট্ৰেলত পঢ়িবলৈ সুবিধা লাভ কৰে তেন্তে আপোনাৰ কাৰণে বহুতই ভাল কথা কাৰণ একেবাৰে কম মূল্যত একেবাৰে কম খৰচত আপুনি ডিগ্ৰীটো লাভ কৰিব পাৰিব আজিৰ দিনত বৰ্তমান যেটো সময় হয় মই যেতিয়া ভিডিওটো বনাই আছো তো অলৰেডি কি হল আপোনাৰ CUT UG যেটো এপ্লাই আছিল সেই এপ্লাই ইতিমধ্যে বন্ধ কৰা হৈছে আৰু যোৱা দুদিন আগত আপোনাৰ যেটো CUT UG যেটো সিটি স্লিপ হয় মানে যেটো আপোনাৰ এডমিট কাৰ্ড হয় হেতু ৰিলিজ কৰিছে তো আপুনি যদি বৰ্তমান ভিডিওটো চাই আছে আৰু আপুনি যদি CUT এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰা নাই তেন্তে সক আপোনাৰ এতিয়া বেলেগ কোনো অপচন নাই আপুনি এপ্লাই কৰিব নোৱাৰিব আৰু চাই থাকিব আপুনি কি হয় এই CUT UG এ কি কৰে যেতিয়া ইউনিভাৰ্সিটি এডমিশন ল'ব তাত নন CUT বুলি এটা কাউন্সেলিং হয় সেই নন CUT যদি অপশন খুলি দিয়ে আপুনি তাত এপ্লাই কৰিব যদি আপুনি তাত নন CUT চান্স পাই যায় আপুনি তাত এডমিশন ল'ব পাৰিব আৰু আপুনি তাত পঢ়িবলৈ এটা সুবিধা লাভ কৰিব এতিয়া মই আহো প্ৰাইভেট ইনষ্টিটিউচনলৈ যে প্ৰাইভেট যিবোৰ কলেজ আছে তেওঁলোকে কেনেকৈ এডমিশন লয়
তেওঁলোকৰ প্ৰচেছটো কেনেকুৱা হয়। আৰু এটা কথা মই কৈ দিওঁ, এই CUT এন্ট্ৰেন্সত যিবোৰ কুৱেশ্যন হয়, যিটো এক্সাম হয়, তাত যেনেকুৱা কুৱেশ্যন প্ৰচেছ হয় বা যিটো এক্সাম পেটাৰ্ণ হয়, সেই প্ৰাইভেট ইনষ্টিটিউশ্যনত কিন্তু সেম প্ৰচেছই হয়, সেম ধৰণৰ এক্সামিনেশ্যনে হয়। তো মই এতিয়া আহোঁ প্ৰাইভেটলৈ, ঠিক আছে। প্ৰাইভেট ল কলেজ, আপুনি প্ৰাইভেট ল কলেজতো BLLB কৰিব পাৰিব। সকলোবোৰ ইনষ্টিটিউশ্যনে কিন্তু আপোনাৰ BLLB ডিগ্ৰীটো প্ৰভাইড নকৰে, তেওঁলোকে অনলি ল ডিগ্ৰী প্ৰভাইড কৰে। তো কোনখন ইনষ্টিটিউশ্যনত, কোনখন কলেজত তেওঁলোকে BLLB ডিগ্ৰী প্ৰভাইড কৰি আছে, সেইটো আপুনি আগতে ইনফৰমেশ্যন ল'ব লাগিব, আৰু তাৰপিছত সেইখন বিদ্যালয়ত আপুনি ট্ৰাই কৰিব পাৰিব। তো মই কেইটামান এক্সাম্পল দি আছোঁ ল কলেজৰ, আপোনালোকে ট্ৰাই কৰিব পাৰে। এটা হ'ল আজমল ল কলেজ, আজমল ল কলেজ, যিটো হ'ল আপোনাৰ হোজাইত আছে আজমল ল কলেজ। আপুনি ইচ্ছা কৰিলে আজমল ল কলেজতো ট্ৰাই কৰিব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, আজমল ল কলেজত ফিজ ষ্ট্ৰাকচাৰটো অলপ বেছি হয়, তেওঁলোকে অলপ বেছি পৰিমাণে চাৰ্জ লয়, ঠিক আছে। তো নেক্সট আমি কথা পাতিম নগাঁও ল কলেজ। তো নগাঁও ল কলেজ এটা প্ৰাইভেট ইনষ্টিটিউশ্যন হয়। তো তেওঁলোকেও প্ৰত্যেক বছৰতে BLLB আৰু LLB ডিগ্ৰীত ষ্টুডেণ্ট এডমিশ্যন লয়, আৰু এই বছৰো তেওঁলোকে BLLBত এডমিশ্যন ল'ব, ঠিক আছে। মই নগাঁও ল কলেজৰ এডমিশ্যন প্ৰচেছ, ফৰ্ম ফিল আপ, এই সকলোবোৰ এতিয়া আপোনালোকক ডিটেইলছত বুজাই দিম। মই ইয়াত লিখিলোঁ নগাঁও ল কলেজ। মই এতিয়া আপোনালোকক নগাঁও ল কলেজৰ সকলো ডিটেইলছ ধুনীয়াকৈ বুজাই দিম। প্ৰথমতে কি কৰিব লাগিব, আপুনি নগাঁও ল কলেজৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইট ভিজিট কৰিব লাগিব। নগাঁও ল কলেজৰ ৱেবছাইটৰ লিংক আমি আমাৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে লিংকত ক্লিক কৰি অফিচিয়েল ৱেবছাইট ভিজিট কৰিব পাৰিব। তো চাওক, নগাঁও ল কলেজত কোনো ইউনিয়ন বডিৰ হেল্প লৈ আপুনি এডমিশ্যন ল'ব নোৱাৰিব, বা তাত পঢ়ি থকা কোনো ষ্টুডেণ্টৰ সহায় লৈ আপুনি এডমিশ্যন কৰিব নোৱাৰিব, কাৰণ নগাঁও ল কলেজত বেলেগ কোনো অথৰিটি, মানে আনঅথৰাইজ অথৰিটিৰ লগত আপুনি যদি কণ্টেক্ট কৰে, তেন্তে আপোনাৰ এডমিশ্যন প্ৰচেছ কেতিয়াও কমপ্লিট নহয়, আপোনাৰ এডমিশ্যন নহয়। আপুনি নগাঁও ল কলেজৰ বিষয়ে অনলি তেওঁলোকৰ ৱেবছাইটৰ পৰা গম পাব, আৰু আপুনি যদি আমাৰ কলেজ ভিজিট কৰে, যদি নগাঁও ল কলেজ আপোনালোকে ভিজিট কৰে, তেন্তে তাৰ পৰা আপোনালোকে ইনফৰমেশ্যন ল'ব পাৰিব। এটা কথা মনত কৰিব যে নগাঁও ল কলেজত অনলি 60 চিট এভেইলেবল থাকে। নগাঁও ল কলেজত প্ৰত্যেক বছৰে BLLBত মাত্ৰ 60 চিট এভেইলেবল থাকে, আৰু সিমিলাৰলি BCom LLBটো টোটেল 60 চিট তেওঁলোকে এভেইলেবল ৰাখে, ঠিক আছে। তো আপুনি নগাঁও ল কলেজৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই প্ৰথমতে পঞ্জীয়ন কৰিব লাগিব, আৰু তাক পঞ্জীয়ন কৰাৰ সময়ত আপুনি 500 টকা এটা দি পেলাই তেওঁলোকৰ যিটো অফিচিয়েল যিটো প্ৰস্পেক্টাছ হয়, সেই প্ৰস্পেক্টাছ আপুনি কিনিব লাগিব, আৰু তাত সেই প্ৰস্পেক্টাছত আপোনালোকে A to Z ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব। কোনজন টিচাৰে কি পঢ়াব, কোনজন টিচাৰৰ কেনেকুৱা কোৱালিফিকেশ্যন আছে, আমাৰ কলেজটো কেনেকুৱা হয়, আমাৰ কলেজত কি কি ফেচিলিটি আছে, এই সকলোবোৰ সুবিধা, এই সকলোবোৰ বস্তু আপোনালোকে সেই প্ৰস্পেক্টাছত লাভ কৰিব, ঠিক আছে। তো আৰু এটা কথা আপোনালোকে মন কৰিব, নগাঁও ল কলেজৰ যিটো এডমিশ্যন প্ৰচেছ হয়, সেইটো সম্পূৰ্ণ অনলাইন প্ৰচেছ হয়। আপোনালোকে অফলাইন ট্ৰাই কৰিলে কেতিয়াও নহয়, আপোনালোকে অনলাইনত ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম ফিল আপ কৰাৰ পিছত 2-3 দিন পিছত আপোনাৰ তেওঁলোকে এটা লিষ্ট প্ৰকাশ কৰিব। 2 দিন পিছত তেওঁলোকে যিটো লিষ্ট প্ৰকাশ কৰিব, তেওঁলোকে তাত অনলি ইলিজিবল কেণ্ডিডেট লিষ্ট প্ৰকাশ কৰিব। তাত মানে যিসকল ষ্টুডেণ্টে এক্সামিনেশ্যন দিব পাৰিব, তেওঁলোকৰ নাম মেনশ্যন থাকিব। যদি আপোনাৰ নাম সেই লিষ্টত প্ৰকাশ পায়, তেন্তে আপুনি সেই এক্সামত বহিব পাৰিব, আৰু সেই এক্সাম আপুনি দিয়াৰ পিছত তেওঁলোকে পুনৰবাৰ আৰু এটা লিষ্ট প্ৰকাশ কৰিব। যদি সেই লিষ্টত আপোনাৰ নাম আহে, তেন্তে আপুনি এডমিশ্যনৰ কাৰণে ইলিজিবল হ'ব, ঠিক আছে। এতিয়া মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে নগাঁও ল কলেজৰ যিটো এক্সামিনেশ্যন হয়, যিটো এন্ট্ৰেন্স এক্সাম তেওঁলোকে লয়, তাৰ প্ৰচেছটো কেনেকুৱা। তাত তেওঁলোকে কি কৰে, আপোনালোকৰ 4টা ছাবজেক্টত, টোটেল 4টা ছাবজেক্টত তেওঁলোকে এক্সামিনেশ্যন ল'ব। সেইকেইটা হ'ল ৰিজনিং, 2 নম্বৰ হ'ল আপোনাৰ ইংলিছ, 3 নম্বৰটো হ'ল আপোনাৰ GK, আৰু 4 নম্বৰ হ'ল আপোনাৰ জেনেৰেল এৱাৰনেছ। তো তেওঁলোকে এই 4টা ছাবজেক্টৰ এটা এক্সাম ল'ব। যদি আপুনি এটা ভাল মাৰ্কছ আনিব পাৰে, তেতিয়াহ'লে আপোনাৰ নাম এলিজিবল লিষ্টত আহিব, আৰু যদি আপোনাৰ নাম এলিজিবল লিষ্টত আহিছে, তেন্তে তাৰপিছত আমাৰ কলেজে, নগাঁও ল কলেজে আপোনালোক মাতিব, আৰু আপোনালোকৰ ডকুমেণ্টছ ভেৰিফাই কৰিব। যদি আপোনাৰ ডকুমেণ্টছ ঠিক ঠাক আছে, তেন্তে আপোনাৰ এডমিশ্যন প্ৰচেছটো কমপ্লিট হ'ব, ঠিক আছে। তো এতিয়া মই কথা পাতিম নগাঁও ল কলেজত ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা, তেওঁলোকে কেনেকুৱা ফিজ লয়। তেওঁলোকে প্ৰত্যেক বছৰতে, মানে পাৰ ছেমিষ্টাৰ, ল কলেজত পাৰ ছেমিষ্টাৰ হিচাপে টকা লোৱা হয়, বছৰি টকা লোৱা নহয়, 6 মাহ মূৰে মূৰে তেওঁলোকে টকা লয়, আৰু পাৰ ছেমিষ্টাৰ কাৰণে তেওঁলোকে 23,000, 23,000কে তেওঁলোকে এক ছেমিষ্টাৰত টকা লয়। আৰু যেহেতু ফাৰ্ষ্ট টাইম যিসকল ষ্টুডেণ্টে এডমিশ্যন ল'ব, তেওঁলোকৰ কাৰণে ওৱান টাইম, মানে এবাৰতে অনলি 10K ল'ব, তেওঁলোকে 10,000 টকা এটা এডমিশ্যনৰ নামত ল'ব,
ঠিক আছে আৰু এই এডমিশনৰ যেটো টকা হয় হেতু ওয়ান টাইমে হয় এবাৰতে লয় দুবাৰ আৰু সেকেন্ড টাইম এটো ফিস কেতিয়াও লোৱা নহয় এটোই আছিল আমাৰ এডমিশনৰ প্ৰসেস তেওঁলোকে টোটাল কিমান টকা লব হেতু মই অলৰেডি আপোনালোকক মেনশন কৰিলো তো চাওক আপোনালোকে এডমিশনৰ কাৰণে কোনো থাৰ্ড পাৰ্টিক ধৰিব নালাগে কাৰোবাৰ হেল্প আপোনালোকে ল'ব নালাগে যদি আপোনাৰ হায়াৰ সেকেন্ডাৰীত ভাল মাৰ্কস আছে যদি আপুনি ফাৰ্স্ট ডিভিজন পাইছে বা আপোনাৰ যদি পাৰ্সেন্টেজ 45 to 50 ৰ ভিতৰত আছে বা তাৰ ওপৰত আছে তেন্তে আপুনি এপ্লাই কৰিব পাৰিব আৰু যদি আপোনাৰ নাম ইলিজিবল লিষ্টত আহিছে তেন্তে আপুনি এন্ট্ৰেন্স এক্সাম দিব পাৰিব যেহেতু আপোনালোকক মই অলৰেডি ক'লো যে চাৰিটা সাবজেক্টত আপোনালোকৰ এক্সাম হ'ব জেনাৰেল নলেজ ৰিজনিং জিকে আৰু জেনাৰেল এৱাৰনেছ তো আপোনালোকে এতিয়াৰ পৰা লাগি যাওক এতিয়াৰ পৰা যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰে তেন্তে নিশ্চয় আপোনালোকে নগং ল কলেজত চান্স পাব এডমিশন ল'বৰ কাৰণে তো ইতিমধ্যে মই নগং ল কলেজৰ সকলোবোৰ ডিটেইলছ আপোনালোকক দেখুৱালো স্টেপ বাই স্টেপ আপোনালোকক কৈছো তো এই সেম টু সেম সিমিলাৰলি বেলেগ বেলেগ ল কলেজতো সেম প্ৰসেস অৱলম্বন কৰে তেওঁলোকে জাস্ট অলপ যেটো ফিজ আছে সেই ফিজটো তেওঁলোকে অলপ চেঞ্জ কৰিব পাৰে কম বেছি কৰিব পাৰে আৰু বাকি যেটো এডমিশন প্ৰসেস হয় হেতু সেম টু সেমে হয় তো আজিৰ ভিডিও ইমানেই আছিল ভিডিওটো কেনেকুৱা হৈছে এটো কমেন্ট বক্সত জনাই দিব আৰু ভিডিওটো যদি আপোনাৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব